চেষ্টা কৰিম 1.5 লাখ টকা দিয়ক আৰু যদি কেছত লৈ আৰু অলপ কম বেছি কৰি দিব পাৰিব আৰু এখন কওক আছে পুৰা টপ মডেল 1 লাখ টকাত ডিছনাৰ মাইক্ৰা গাড়ী এখন পাই আছে আপোনালোকে চাই লওক কিমান চনৰ গাড়ীখন এখন হল তোমাৰ 2016 আপোনাৰ কাৰণে কম দামত গাড়ী বিচাৰি হকে মানুহৰ তাত পইচা কম হেকানে কম দামী গাড়ী বিচাৰি ফুৰো 1 লাখ টকা দিয়ক 2010 আপোনালোকে চেন্ট্ৰেল লৈ যাওক আৰু যদি 2017 অমনি ভ্যান 2,30,000 টকাত পাই আছে যদি ৰিফাইনেন্স যদি কৰে ৰিফাইনেন্স হ'ব যদি কেছত লয় অন টেবল বহিলে 10ৰ এল্টো 1,10,000 টকা না 1,20,000 পাই আছে এখন ৰিফাইনেন্স নহয় আপোনাৰ এখন কেছত লৈ যাব লাগিব চাই লওক এল্টো কিমান আছিল 1,80,000 ন 1,80,000 টকা দিয়ক আৰু আপোনালোকে এই ষ্টাৰখন আপোনালোকে লৈ যাওক 1,80,000 2,20,000 টকা দিয়ক আৰু ডি এখন বেগেনাৰ লৈ যাওক 2,20,000 টকা দিলে হ'ল দিলে এখন বেগেনাৰ আপোনাৰ ঘৰত 2,20,000 টকাত পাই আছে গাড়ীখন চাই লওক কি ধুনীয়া আছে 2014 সুইফট 2,20,000 পাই 17ৰ এক্সেন 2,30,000 টকা দিয়ক আৰু 17ৰ এখন এক্সেন আপোনাৰ ঘৰত লৈ যাওক আৰু কক 2016 ৰিয়ান 1,60,000 টকা দিয়ক আৰু 2016 চনৰ ৰিয়ান লৈ যাওক যদি ৰিফাইনেন্স যদি কৰে ৰিফাইনেন্স হ'ব মিলিয়ন 60,000 মান 70 2,70,000 টকাত গাড়ী কণ্ডিশ্যন চাওক টায়াৰ চাই লওক গুৱাহাটী নহ'লে থয় 2,70,000 টকাত আপোনালোকে কেটেন পাই আছে 14ৰ 70,000 কিলোমিটাৰ চলিছে 2016ৰ কুইট 2,30,000 টকাত পাই আছে আৰু যদি ৰিফাইনেন্স যদি কৰে ফ্ৰেন্স এখন ৰিফাইনেন্সো হ'ব আৰু যদি কেছত লৈ অলপ দাদা এই বন্ধুসকল মই আজি আহিছোঁ বৰাগাঁও মাৰুতি ট্ৰু ভেলু শ্ব'ৰুমত সৌৰভ দা মোৰ লগত আছে বিভিন্ন ধৰণৰ গাড়ী কম দামী গাড়ী লৈ আহিছোঁ আজিৰ ভিডিঅ' আপোনালোকে চাবলৈ নাপাহৰিব স্কিপ কৰি নাচাব সৌৰভ দা মোৰ লগত আছে নিজে মিছ কৰিব ন সৌৰভ নামটো আৰু একবাৰ কৈ দিয়ক নমস্কাৰ মোৰ নাম হ'ল সৌৰভ ডেকা মই ইয়াতে কাম কৰা আজি 2 বছৰতকৈ বেছি হ'ব মই মাৰুতি সুজুকি ট্ৰু ভেলু এইটো বৰাগাঁও হয় বহুতে নগাঁও বুলি ভাবি থাকে প্লিজ নগাঁও নহয় বৰাগাঁও ট্ৰু ভেলু ন আপোনাৰ অভাৰব্ৰিজৰ ওচৰতে কাম সুধিলেও হ'ল কৈ দিব আৰু আজিৰ ষ্টাৰ্টিং প্ৰাইচ কিমান দাদা আজি ষ্টাৰ্টিং প্ৰাইচ তোমাৰ 60,000 পৰা দেখাই দিম 60,000 পৰা দেখাই দিব ন আৰু গাড়ী কিমান ষ্টক আছে গাড়ীটো একচুয়ালি আমাৰ তাতে 300 প্লাস গাড়ী ষ্টক अवेलेबल আছে তাৰমানে মনত যি ভাবি সেই গাড়ী এটা अवेलेबल পাই যাব না এবাৰ খালি শোরুম ভিজিট কৰক আৰু ৰিফাইনেন্স अवेलेबल আছে হ্যাঁ ৰিফাইনেন্স अवेलेबल আছে अवेलेबल আছে বাৰো গাড়ীও আমি ৰিফাইনেন্স কৰি দিব ন আৰু বলক বেছি কথা বকি আৰু ভিডিঅ'টো আমি বৰ নকৰো দাদা আৰু মই মিলাই যিখিনি গাড়ীৰ ষ্টক আছে যিখিনি দেখাই দিম দাদা এফালে পাই যাও বলক এফালে পাই দেখাই আছো ফ্ৰেন্ডছ বৰ হৈ নাযাব আপোনাক মই দেখাই আছো ভিডিঅ'টো কোন ইয়াৰ ডেটসন গখন হল তোমাৰ 2016 হয় অনলি তোমাৰ চলিছে 40,000 হয় 1.5 লাখ টকা প্ৰাইস কিছু মাত্ৰ 100 প্ৰাইস একদম 110% সত্য কথা 70,000 টকা ডাউন পেমেন্ট দিলে হ'ল গাড়ী ওলাই যাব 1.5 লাখ টকা 2016 ডেটসন গো পাই আছে আপোনালোকে চাওক 1.5 লাখ টকা ডেটসন গো পাই আছে আপোনালোকে চাওক একদম অৰিজিনাল পেইণ্টৰ গাড়ী মই ভিতৰে দেখাই আছো আপোনালোকে চাই লওক 1.5 লাখ টকা 2016 ডেটসন গো গাড়ী পাইছে অলপ অন টেবল কম বেছি হৈ যাব নে চেষ্টা কৰিম 1.5 লাখ টকা দিয়ক আৰু যদি কেছত লৈ আৰু অলপ কম বেছি কৰি দিব পাৰিব আৰু এখন কওক বিও এখন আছে 12ৰ ৰিফাইনেন্সও কৰাই দিম এখন 12ৰ গাড়ী বহুতে ৰিফাইনেন্স নকৰে কিন্তু মই কৰাই দিম আৰু এখনৰ পাই ৰাখিছো মাত্ৰ 2 লাখ টকা 2 লাখ টকাত হন্ডা বেৰিও গাড়ী এখন পাই আছে আৰু এখন ৰিফাইনেন্সও হ'ব অন টেবল হক ডেফিনেটলি এখনতো কমাই যাব ন যদি কেছত লয় এখনতো দাদা কৰি মই কম বেছি কৰি দিব গাড়ীখন চাই লওক অৰিজিনাল পেইণ্টৰ আছে গাড়ীখন চাই লওক পুৰণা হ'লেও কিন্তু গাড়ীখন অৰিজিনাল পেইণ্টৰ আছে আৰু এখন ৱেগনাৰ পালো কওক ভিতৰত যাও আৰু এখন সাফাৰীখন কৈ যাও গাড়ীখন তোমাৰ 1 লাখ টকা কোন চনৰ 2011 সাফাৰী লৈ যাওক 1 লাখ টকাত 1 লাখ টকা দিয়ক 1 লাখ টকা দিয়ক আৰু আপোনালোকে সাফাৰী লৈ যাওক বেছি পলম নকৰিব ডিসপ্লে দাদাৰ ফোন নম্বৰ আছে আৰু কক এখন 1 লাখ টকা গাড়ী আছে 1 লাখ টকা কি গাড়ী দি আছে এখন তোমাৰ নিছানৰ টপ মডেল হয় এইখন ডিজেল নে পেট্ৰল তোমাৰ এখন ডিজেল 1 লাখ টকাত নিছানৰ মাইক্ৰা পাই আছে গাড়ী বহুত ধুনীয়া আছে পুৰা টপ মডেল 1 লাখ টকাত নিছানৰ মাইক্ৰা গাড়ী এখন পাই আছে আপোনালোকে চাই লওক কিমান চনৰ গাড়ীখন এখন হল তোমাৰ 2016ৰ নিছানৰ মাইক্ৰা গাড়ী আপোনালোকে ভিতৰে এন্ট্ৰি চাই লওক মাত্ৰ 1 লাখ টকাত 1 লাখ টকা দিয়ক আৰু নিছানৰ মাইক্ৰা গাড়ী এখন লৈ যাওক মাত্ৰ 1 লাখ টকা দিলে হ'ল আৰু যদি কেছত যদি লয় দাদা আৰু অলপ কমাই দিব আৰু কক এটা এখন ডিজায়াৰ আছে তোমাৰ 2019ৰ হয় মাত্ৰ তোমাৰ 5 লাখ টকা দি আছে এখন 19ৰ সুইফট ডিজায়াৰ 5 লাখ টকাত ইনকা আমেজিং প্ৰাইজত পাই আছে মাৰুতি ট্ৰু ভেলু বৰগাঁও শ্ব'ৰুমত 19ৰ ডিজায়াৰ আপোনালোকে টায়াৰ চাই লওক টায়াৰ কি ধুনীয়া আছে 19ৰ ডিজায়াৰ 5 লাখ টকাত পাই আছে যদি ৰিফাইনেন্স যদি কৰে 1 লাখ মান টকা দিলে হ'ল দিলে লৈ যাব পাৰিব আৰু এফালে ভিতৰত যাওঁ দাদা বালিনো এখন আছে 5 লাখ টকা এখনো দেখাই দিম আৰু এখন বেলেনো আছে 5 লাখ টকা দিয়ক আৰু আপোনালোকে বেলেনো লৈ যাওক 18 ন আৰু এফালে ভিতৰত যায় এতিয়া চেলেৰি এখন আছে নেকি চেলেৰি এখন তোমাৰ আছে এখনৰ প্ৰাইচটো মই চাই দিও ৰবা হা এখনৰ প্ৰাইচটো গম নাপাওঁ ৰিসেন্টলি কমাইছে
চেলেৰিও লৈ আহিছোঁ আপোনালোকৰ ওচৰত। দাদাই প্ৰাইচটো চাই আছে, আপোনাক মই জনাই আছোঁ। গাড়ীখন চাই লওক প্ৰথমতে। প্ৰাইচটো তোমাৰ একজেক্ট হ'ব 4 লাখ টকা পৰিব। কোন চনৰ? এইখন হ'ল তোমাৰ 2018। 2018 চেলেৰিও আপোনালোকে 4 লাখ টকাত পাই আছে। যদি কেছত লৈ অলপ কম বেছি কৰি দিব, যদি ৰিফাইনেন্স যদি কৰে মিনিমাম 90,000 টকা দিলে হ'ল, দিলে লৈ যাব পাৰিব। এতিয়া ভিতৰৰ ফালে জানা ন? ভিতৰত যাওঁ। জিয়ান আহিছে, জিয়ান 80,000 টকা। কোন চনৰ? 2000 এখন আছে তোমাৰ কওক। 3,90,000 টকা। 2015 ডাষ্টাৰ। 2015 ডাষ্টাৰ 3,90,000 টকাত পাই আছে। টায়াৰ চাওক, হাতী টায়াৰ লাগি আছে। আৰু যদি ৰিফাইনেন্স যদি কৰে, এখন গাড়ী ৰিফাইনেন্সো হ'ব মিনিমাম এখন গাড়ীত 90,000 1 লাখ টকা এটা দিয়ক, যদি ৰিফাইনেন্স কৰি লৈ যাব পাৰিব। 3,90,000 টকাত আপোনালোকে ডাষ্টাৰ লৈ যাওক। 3,90,000 টকা দিলে হ'ল, দিলে ডাষ্টাৰ লৈ যাব পাৰিব। কম দামী গাড়ীৰ কাষ্টমাৰ বহুত মানে। হয় হয়, কম দামী গাড়ীয়ে লাগে মানুহ দাদা। গাড়ী মানে লৈ আহিছোঁ তোমাৰ এখন চেণ্ট্ৰ। কওক। 1 লাখ টকা। কোন চনৰ? তোমাৰ 2010। 2010 চেণ্ট্ৰ 1 লাখ টকা দিলে হ'ল। মই চাৰ্ভিচিং গোটেইখিনি কৰি মিলি হা। মই আপোনালোকৰ কাৰণে হয় দাদা, আপোনালোকৰ কাৰণে কম দামত গাড়ী বিচাৰি আহক। মানুহৰ হাতত পইচা কম, সেইকাৰণে কম দামী গাড়ী বিচাৰি ফুৰোঁ। 1 লাখ টকা দিয়ক। 2010 আপোনালোকে চেণ্ট্ৰ লৈ যাওক। আৰু যদি কেছত লয় দাদা আৰু অলপ চাই দিব। দাদা কোনফালে সেইফালে যাওঁ? এইফালে যাওঁ বলক। বিভিন্ন ধৰণৰ গাড়ী আছে, আপোনালোক মই দেখাই আছোঁ। মানে ইমান নাখাব বাৰু। হয় হয় হয়, আপোনালোকে শ্ব'ৰুমত আহক, ভিজিট কৰা ট্ৰাই কৰক। হয়, এইখন এখন চেণ্ট্ৰ আছে তোমাৰ। হয়, 17 চেণ্ট্ৰ তোমাৰ মাত্ৰ 2 লাখ টকা দি আছোঁ। 17 চেণ্ট্ৰ আপোনালোকে 2 লাখ টকা দিয়ক আৰু 17 চেণ্ট্ৰ আপোনালোকে লৈ যাওক। আৰু কওক। অমনি আছে, কওক। অমনি লাগিলে অমনিও পাই যাব। অমনি কওক। গাড়ী চব এভেইলেবল আছে। মাত্ৰ তোমাৰ এখন ৰাখিছোঁ 2,30,000 টকা। কোন চনৰ? এখন হ'ল 2017। 2017 অমনি ভেন 2,30,000 টকাত পাই আছে। যদি ৰিফাইনেন্স যদি কৰে ৰিফাইনেন্সো হ'ব। যদি কেছত লয় অন টেবল বহিলে দাদা অলপ কম বেছি কৰি দিব। আৰু কওক কুইটখন আছেনে? যদি কাৰোবাৰ তাতে 2,20,000 টকা নাই, এইফালে আহক। 1,20,000 টকা লয়। এইখন লৈ যাওক হণ্ডা গেছখন। কি ধুনীয়া গাড়ী চব। হণ্ডা জেছ 2011 1,20,000 পাই আছে। 1,20,000 হণ্ডা জেছ কৰাই দিম। আমাক 2-1 দিন টাইম দিব লাগিব। হয়, কৰি দিব ন? কৰি দিব ন? কৰি দিম। 1,20,000 2011 চনৰ হণ্ডা জেছ গাড়ীখন পাই আছে। পলম নকৰিব। ডিসপ্লেত দাদাৰ ফোন নম্বৰ আহি আছে। ব্ৰেণ্ড নিউ ইঞ্জিন চব পুৰা নতুন হৈ আছে। এই নাটবুল কেইটা চালে গৈ চাই লওক, ইঞ্জিন পুৰা ব্ৰেণ্ড নিউ হৈ আছে। 2017 মডেলৰ হয়। হয়, 3,20,000 টকা দিলে হ'ল। মাত্ৰ আপোনাৰ 25,000 কিলোমিটাৰ চলিছে। 1 বছৰ ৱাৰেণ্টি, 3টা ফ্ৰী চাৰ্ভিচ। 1 বছৰ ৱাৰেণ্টিও পাই আছে। 2017 ফুল বডি অৰিজিনেল পেইণ্ট আছে। আপোনালোকে চাই দাদা কৈছে ফুল বডি অৰিজিনেল পেইণ্ট আছে। 17 K10 আপোনালোকে 3,20,000 টকাত পাই আছে। আৰু কিলোমিটাৰ কিমান চলিছে এটা? কিলোমিটাৰ তোমাৰ 25,000 চলিছে মাত্ৰ। 25,000 কিলোমিটাৰ চলিছে। যদি ৰিফাইনেন্স কৰে ৰিফাইনেন্স হ'ব মিনিমাম 80,000 টকা দিলে হ'ল, লৈ যাব পাৰিব। অল্টো আছে। কওক। 1,20,000 টকাত। কোন চনৰ? 2010। 2010 এল্টো 1,10,000 টকা নে 1,20,000? 1,20,000। 1,20,000 পাই আছে। এখন ৰিফাইনেন্স নহয়, আপোনাৰ এখন কেছত লৈ যাব লাগিব। চাই লওক। এল্টো লৈ যাওক 2010 1,20,000 দি পেলাই আপোনালোকে লৈ গ'লে হ'ল। এখন নেনো বহুতে বিচাৰি আহি থাকে মানে। হয়, নেনো তোমাৰ 60,000 টকাত দি আছোঁ। কোন চনত? 2000 এখন হ'ল 2011। 2011 নেনো 60,000 টকাত পাই আছে। বজাৰ হাট কৰিবৰ কাৰণে মানে ড্ৰাইভিং শিকাৰ কাৰণে বেষ্ট গাড়ী। আপোনালোকে চাই লওক। 11 নেনো আপোনালোকে 60,000 টকা দিলে হ'ল। আৰু অন টেবল যদি দাদাৰ লগত যদি বহে অলপ দাদা কম বেছি কৰি মিলাই দিব। আৰু কওক দাদা। ডিজায়াৰ আছে 2018 অৰিজিনেল পেইণ্টৰ একদম 5,20,000 টকাত। অৰিজিনেল পেইণ্টত পুৰা ফুল বডি অৰিজিনেল পেইণ্টৰ আছে। 5,20,000 টকাত চুইফ্ট ডিজায়াৰ পাই আছে। 5,20,000 টকা দিয়ক আৰু আপোনালোকে চুইফ্ট ডিজায়াৰ আপোনালোকে ঘৰত লৈ যাব পাৰিব। আৰু কওক দাদা। আৰু এইফালে এখন আছে তোমাৰ কওক। টয়োটা ইটিঅছ। হয়, ইটিঅছ যদি লাগে ইটিঅছো ল'ব পাৰে তোমালোকে। হয়, এইখনৰ প্ৰাইচ আছে 190। 1,90,000 টকাত টয়োটা ইটিঅছ পাই আছে। 1,90,000 টকা 2011 1,90,000 টকা দিয়ক আৰু টয়োটা ইটিঅছখন আপোনালোকে ঘৰত লৈ যাব পাৰিব। আৰু এখন ৱেগনাৰ আছে। কওক। 2,20,000 টকা। কোন চনৰ? তোমাৰ 2011। 2011 ৱেগনাৰ। আপোনাৰ গাড়ীখন চাওক কেনেকুৱা ধুনীয়া হৈ আছে। 2,20,000 টকাত এখন ৰিফাইনেন্স নহয়, আপোনালোকে কেছত লৈ যাব লাগিব। 2,20,000 টকাত আপোনালোকে ৱেগনাৰ পাই আছে। লুকটো চাই লওক। 1 লাখৰ পৰা 2 লাখৰ ৰেঞ্জত বহুত গাড়ী আছে। এবাৰ শ্ব'ৰুম ভিজিট কৰক। ভিজিট কৰিলে হ'ল ন? আপোনালোকে চাওক 2,20,000 টকা দিয়ক আৰু আপোনালোকে ৱেগনাৰ লৈ যাওক। গাড়ীৰ ষ্টক চাওক কিমান ডাঙৰ বিশাল ষ্টক। আৰু এখন আছেনে এই ষ্টাৰখন? এষ্টাৰখন আছে তোমাৰ। কওক। এষ্টাৰখনত তোমাৰ প্ৰাইচ আছে তোমাৰ 180। এই ষ্টাৰ লৈ যাওক। আপোনালোকৰ মন পচন্দৰ গাড়ী, সৰু ফেমিলি এটা। ধুনীয়া আছে গাড়ী, একদম অৰিজিনেল পেইণ্ট, নতুন হৈ আছে গাড়ী। গাড়ীখন চাই লওক। গাড়ী খুব ৱেল মেইনটেইন কৰি ৰাখিছে। 1,20,000 নে কিমান আছিলে? 1,80,000 ন? 1,80,000। 1,80,000 টকা দিয়ক আৰু আপোনালোকে এই ষ্টাৰখন আপোনালোকে লৈ যাওক। 1,80,000 টকা দিলে হ'ল। চাই লওক পাৱাৰ ইণ্ডে চাৰিওফালে পাৱাৰ ইণ্ডে পাই আছে। 1,80,000 টকা দিয়ক আৰু আপোনালোকে এখন এই ষ্টাৰ লৈ যাওক। যদি অন টেবল যদি কেছত লয় দাদা অলপ মিলাই দিব। আৰু কওক। এইফালে যোৱা। হয়, ৱেগনাৰ এখন আছে। কওক। 1,80,000 টকা বাজেট নাই, 1,30,000 টকা দিয়া। 1,30,000 টকাটো গাড়ী দি আছোঁ। কোন চনত? 2010 ৱেগনাৰ 1,30,000 টকাত গাড়ী চাই লওক।
2010 ৱেগনাৰ 1,30,000 টকা দিয়ক আৰু এখন এখন ৱেগনাৰ আপোনালোকে লৈ যাওক আৰু কওক অমনি আছে তোমাৰ 1,20,000 টকা 1,20,000 টকাত আৰু এখন অমনি ভেন পাই গ'লো 1,20,000 টকা দিয়ক আৰু অমনি ভেন আপোনালোকে লৈ যাওক মানে তুমি প্ৰত্যেকখন গাড়ী চাব পাৰা হা আমাৰ এতিয়া যেনেকুৱা আছে এনেকুৱা আছে আমি বাহিৰত ডিলাৰৰ নিচিনা কোনো এখন গাড়ী সজাই মিলি নথ ইয়াতে যদি ভাঙা আছে ভাঙাই আছে কাষ্টমাৰৰ ডিমাণ্ডৰ মতে দিয়ে আমি কাম কৰাই দিম কাম কৰিবা এনে কৰাই নিদিম মানে কাষ্টমাৰক আগত ৰাখি আৰু এখন ৱেগনাৰ আপোনালোকৰ ওচৰতে আছে মানে আৰু এখন ৱেগনাৰ আছে এইখন তোমাৰ 2013 কক এইখনৰ প্ৰাইচ আছে 280 2,80,000 টকাত আপোনালোকে ৱেগনাৰ পাই আছে 2,80,000 টকা দিয়ক আৰু ৱেগনাৰ আপোনালোকে লৈ যাওক আৰু এখন ৱেগনাৰ পালো দাদা এইখন হল তোমাৰ 2011 হয় VXI হয় এইখনৰ প্ৰাইচ আছে সেম তোমাৰ 2,20,000 টকা দিয়ক আৰু দি এখন ৱেগনাৰ লৈ যাওক 2,20,000 টকা দিলে হ'ল দিলে এখন ৱেগনাৰ আপোনালোকে ঘৰত লৈ যাব পাৰিব ইণ্টেৰিয়ৰ চাই লওক খুবেই ধুনীয়া আছে 2,20,000 টকা দিয়ক 2,20,000 টকা দিয়ক আৰু দি এখন ৱেগনাৰ আপোনালোকে লৈ যাওক এনেকুৱা ৰেটত আমেজিং প্ৰাইজত আপোনালোকে ৱেগনাৰ পাই আছে আপোনালোকৰ মন পচন্দৰ গাড়ী 2,20,000 টকা দিলে হ'ল দিলে এখন ৱেগনাৰ আপোনালোকে ঘৰত লৈ যাব পাৰিব সুইফ্ট আছে ইয়াতে ডিজেলত মাত্ৰ তোমাৰ 2,50,000 টকা 2,50,000 টকাত আপোনালোকে সুইফ্ট পাই আছে খাটা সুইফ্ট পাই আছে আপোনালোকে চাই লওক ডিজেল নে পেট্ৰল এইখন হল তোমাৰ ডিজেল কোন চনৰ 2014 সুইফ্ট আপোনালোকে 2,20,000 টকাত পাই আছে গাড়ীখন চাই লওক কি ধুনীয়া আছে 2014 সুইফ্ট 2,20,000 পাই আছে মই ভিতৰৰ এণ্টেৰিয়ৰটো আপোনাক মই দেখাই আছোঁ আপোনালোকে এণ্টেৰিয়ৰটো চাব সোধে মোক কমেণ্ট কৰি কৈ থাকে আপোনালোকে এণ্টেৰিয়ৰ নেদেখায় সকলোখিনি গাড়ী দেখাই পচিবল নহয় ফ্ৰেণ্ডছ আপোনালোকে চাই লওক গাড়ীৰ পৰিৱেশটো চাই লওক গাড়ী ভালে আছে 2,20,000 টকাত আপোনালোকে সুইফ্ট লৈ যাব পাৰে 2014 চনৰ আৰু কওক দাদা এফালে এখন তোমাৰ এক্সেন্ট আছে হয় 17 এক্সেন্ট হা এইখন তোমাৰ একদম লাষ্ট প্ৰাইস হৈ কিছু 2,30,000 টকা 17 এক্সেন্ট 2,30,000 টকাত পাই আছে এনেকুৱা আমেজিং প্ৰাইজত 17 এক্সেন্ট 2,30,000 টকা দিয়ক আৰু 17 এখন এক্সেন্ট আপোনালোকে ঘৰত লৈ যাওক আৰু কওক আৰু এফালে এখন সুইফ্ট আছে নেকি এখন সুইফ্ট হয় এখন সুইফ্ট অলৰেডি তোমাৰ ভিতৰত দেখুৱাই আছে হয় তুমি লিংকটো দি দিবা আৰু কুইটখন আছে নেকি কুইটখন আছে তোমাৰ কুইটখন হল 2016 হয় এখনৰ প্ৰাইস তোমাৰ 230 মান আছে 2016 কুইট 2,30,000 টকাত পাই আছে আপোনালোকে চাই লওক 2016 কুইট 2,30,000 টকাত পাই আছে আৰু যদি ৰিফাইনেন্স যদি কৰে ফ্ৰেণ্ডছ এখন ৰিফাইনেন্সো হ'ব আৰু যদি কেছত লয় অলপ দাদা কম বেছি কৰি মিলাই দিব দাদা এফালে যাওঁ এফালে ন এফালে গাড়ী আছে হয় বলক এখন ইয়ন এখন আছে কোন চনৰ কওক 160 2016 ইয়ন 1,60,000 টকাত পাই আছে 2016 ইয়ন 1,60,000 টকা দিয়ক আৰু 2016 চনৰ ইয়ন লৈ যাওক যদি ৰিফাইনেন্স যদি কৰে ৰিফাইনেন্সো হ'ব মিনিমাম 60,000 মান টকা দিলে হ'ল দিলে এখন ইয়ন আপোনাৰ ঘৰত লৈ যাব পাৰিব আৰু কওক দাদা এখন 14 কেটেন আছে তোমাৰ কওক এখনত তোমাৰ প্ৰাইস আছে 270 2,70,000 টকাত গাড়ী কণ্ডিশ্যন চাওক টায়াৰ চাই লওক গুৱাহাটী নগৰত হয় 2,70,000 টকাত আপোনালোকে কেটেন পাই আছে 70,000 কিলোমিটাৰ চলিছে আৰু যদি ৰিফাইনেন্স যদি কৰে 40,000 চলিছে সৰি 70,000 নে 40,000 কিলোমিটাৰ চলিছে যদি ৰিফাইনেন্স যদি কৰে এখন ৰিফাইনেন্সো হ'ব বলক এফালে এখন সুইফ্ট আছে তোমাৰ কক 2019 হয় একদম অৰিজিনাল পেইন্টৰ হয় এখনত তোমাৰ প্ৰাইস আছে 5,50,000 টকা ওয়াৰেন্টি পাই যাব এক বছৰ ওয়াৰেন্টি পাই আছে 5,50,000 টকা এখন সুইফ্ট পাই আছে আপোনালোকে চাই লওক 5,50,000 টকা দিয়ক আৰু এখন সুইফ্ট আপোনালোকে লৈ যাওক দাদা কওক i10 খন আছে নেকি কি কয় i20 এখন আছে তোমাৰ কওক এইখনৰ তোমাৰ প্ৰাইস আছে 2018 হয় 68,000 চলিছে হয় এইখনৰ তোমাৰ প্ৰাইস আছে 5 লাখ টকা 18 i20 5 লাখ টকাত পাই আছে পুৰা টপ মডেল 18 i20 পুৰা টপ মডেল 5 লাখ টকাত পাই আছে ডায়মণ্ড কাট এলএল লাগি আছে যদি ৰিফাইনেন্স কৰে ৰিফাইনেন্স হ'ব মিনিমাম 1 লাখ মান টকা দিলে হ'ল দিলে এখন i20 আপোনালোকে লৈ যাব পাৰিব আৰু i10 খন পালো i10 খন এখন বুকিং আছে ন বুকিং আছে বলক এইটো অন্য গাড়ীলৈ আহো বিভিন্ন ধৰণৰ গাড়ী আছে তোমাৰ এখন বিশৰ আছে কক এখনত তোমাৰ প্ৰাইস আছে তোমাৰ 6 লাখ টকা বিশৰ সুইফ্ট আপোনালোকে 6 লাখ টকাত পাই আছে যদি ৰিফাইনেন্স যদি কৰে ৰিফাইনেন্সো হ'ব আৰু কক আৰু তোমাৰ এখন আছে এখন তোমাৰ সুইফ্ট 2017 হয় এখনৰ প্ৰাইস আছে তোমাৰ 3,50,000 2017 সুইফ্ট 3,50,000 টকাত পাই আছে 2017 চনৰ সুইফ্ট 3,50,000 টকাত পাই আছে যদি ৰিফাইনেন্স যদি কৰে ফ্ৰেণ্ডছ ৰিফাইনেন্সো হ'ব আৰু এখন ৰিফাইনেন্স কৰিলে মিনিমাম 1 লাখ মান টকা দিলে হ'ল দিলে এখন ৰিফাইনেন্স কৰি ঘৰত লৈ যাব পাৰিব দাদা গাড়ী হৈ গ'ল এনেকুৱা ধৰণৰ ভাল ভিডিঅ' চাই থাকিবৰ কাৰণে মাৰুতি ট্ৰু ভিলুগো বৰ্গৰ নতুন শ্ব'ৰুম ষ্টক পাই থাকিবৰ কাৰণে মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব ভাল লাগে লাইক আৰু শ্বেয়াৰ কৰিব আজিৰ এই ধুনীয়া ভিডিঅ' দাদা আৰু মই মিলি এইখিনি সমাপ্ত কৰিলোঁ দাদা জয় অসম